ঘৰলৈ যাবলৈ ওলাইছোঁ। এইমাত্ৰ কলেজৰ পৰা ওলালোঁ, এতিয়া প্ৰায় 1টাই বাজিব। এইফালে মই এতিয়া গাড়ী ৰখি আছোঁ, বাছ অহা নাই। মোৰ লগৰকেইটা, মোৰ ৰুমমেটটো গোটেইকেইটা যোৱাকালিতে গৈছে, কাৰণ সিহঁতৰ ঘৰ দূৰত, তো সোনকালে যাব দিছে। আমাৰ ওচৰত কাৰণে দেৰিকৈ যাব দিছে, কিন্তু আমি এতিয়ালৈ যাই পোৱা নাই। সিহঁতে ঘৰ কালিতে পালে, তো এতিয়াহে আমি ওলাইছোঁ আৰু যাব কি কৰিব, উপায় নাই, কলেজখনে যাবলৈ নিদিয়ে। মই জালুকবাৰীত নামিলোঁ, তো এতিয়া ৰঙিয়া গাড়ীত উঠিবলৈ যাম আৰু মনটো ভাল লাগিছে কাৰণ মোৰ ঘৰ ৰঙিয়া। মই মিৰ্জাত থাকোঁ, তাতে মই BSc নাৰ্ছিং কৰি আছোঁ। এতিয়া মই গাড়ীৰ পৰা নামিলোঁ, এতিয়া মই নেক্সট বাছখনত উঠিম, তো ডাইৰেক্ট ঘৰলৈকে যাম। আৰু মই ঘৰত আহিম বুলি কৈছোঁ, কিন্তু এতিয়া গৈ থকা বুলি কোৱা নাই। আজি যে যাম সেইটো কথা জানে, কিন্তু মই যাই পাম কেতিয়া সেইটো নাজানে। তো ৰিয়েকশ্যন দেখাইছোঁ, ইমান ভিৰ লাগিছে। মই আহি পালোঁহি আৰু ইমান টোপনি লাগিছিলে মোৰ আহোঁতে, মানে কি ক'ম, বাছত টোপনি যাওঁ যাওঁ লাগিছিলে। আৰু মই যিটো ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ ঘৰত, সেইটো কেঞ্চেল হৈ গ'ল, কাৰণ মোৰ আৰু এইফালে ৰিক্সাত উঠি যাবলৈ শক্তি নাই। তো মই আব্বাক মাতি দিলোঁ মোক নিবলৈ, তো আব্বা আহি আছে, মই আব্বাৰ লগতে যামগৈ। আৰু এইফালে এইটো মছজিদৰ ঈদৰ একেবাৰে প্ৰিপাৰেশ্যন চলিছে। ময়ো কেতিয়া ঘৰ গৈ পেলাই চাম আমাৰ নিজৰ গাঁওখন। সেইটোৱে আৰু লং ভিডিঅ' বনোৱা সিমান এটা মানে অভ্যাস নাই, মই যিহেতুকে মিনি ভ্লগ বনাওঁ, তো আজি ট্ৰাই কৰিছোঁ বনাবলৈ, মানে বোলো ঘৰত গৈছোঁ, টাইমো যিহেতুকে অকণমান পাম, সেইবুলি বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। সেই ভিডিঅ'টো মৰম দিব, যাতে মই আকৌ আগলৈ লং ভিডিঅ' বনাবলৈ সাহস পাওঁ। তো মোক নিবলৈ আব্বা আহি পালেহি। আৰু নালাগে। Wow, কি বিউটিফুল! Oh my! লাইট কভাৰ কি কৰিছা আম্মাকৈ? গাইজ কি গোন্ধ ওলাইছে, কেতিয়া খাব পাম? মই এতিয়া ফ্ৰেছ হৈ লওঁ, তাৰপিছত মই ভ্লগ কণ্টিনিউ কৰি আছোঁ। তো গাইজ মই আপোনালোকক এটা বস্তু দেখাই আছোঁ। বস্তুটো মানে কি হ'ল, কথাটো এনেকুৱা যে পচন্দিদা মৰ্দ নে নেহি দিয়া তো কিয়া হোৱা, পচন্দিদা औৰত নে তো দিয়া হে। মানে বস্তুটো কি জানেনে, বৰ্তমান বহুত বেছি ভাইৰেল হৈ আছে, সেইটো হৈছে এয়া কাশ্মীৰী বেংগলছ। তো মোৰ কাৰণে আনিছে বায়ে। তো এয়া কেনেকুৱা লাগিছে, মোৰ মানে কেনেকুৱা লাগিছে মই সেইটো বুজাব পৰা নাই, কাৰণ মই চাগে খাৰু লাষ্ট কেতিয়া পিন্ধিছোঁ মোৰ মনতে নাই। মই ক্লাছ 4-5 ইমান মানতে, প্ৰায় আজি 10 বছৰমান আগতে মই কিজানি খাৰু পিন্ধিছিলোঁ, তাৰপিছত মই পিন্ধা নাই। আৰু মোৰ হাতৰ মানে চাইজটো অকণমান ডাঙৰ বুলি মই নিজে ভাবোঁ, সেইকাৰণে মই মানে খাৰু কেতিয়াও কিনাও নাই, মানে মোৰ পিন্ধিব মনো যোৱা নাছিল আৰু কেতিয়াও। কিন্তু এইটো দেখাৰ পৰা মোৰ মন গৈ আছিলে যদিও মই কোৱা নাছিলোঁ, কিন্তু বায়ে এয়া মোৰ কাৰণে আনিছে। তো মই এতিয়া ফাৰ্ষ্ট টাইম ইমান বছৰৰ মূৰত মানে খাৰু পিন্ধিম। এই ডাঙৰ মই নিপিন্ধোঁ, কালি একেলগে ঈদত ড্ৰেছ পিন্ধিম, কাৰণ এইকেইযোৰ পিন্ধিম। অ' মাই গড, মই মানে ফাৰ্ষ্ট টাইম খাৰু পিন্ধি আছোঁ, মানে কিবা এটা বেলেগে ফিলিংছ লাগিছে, হাতখনত মানে ওজন লাগিছে নে কি লাগিছে। ৱাও, কি ধুনীয়া লাগিছে, ভাল লাগিছেনে? কালি মই আপোনালোকক ভালদৰে ড্ৰেছৰ লগত পিন্ধি দেখুৱাম। মই মানে পিন্ধাই নাছিলোঁ, কিমান বছৰৰ মূৰত খাৰু পিন্ধিছোঁ, আৰু মোৰ মানে বিলিভে হোৱা নাই মোৰ নিজৰ হাতখনত মোক মানে কেনেকুৱা লাগিছে, সেইটো মই মানে বিশ্বাস কৰিব পৰা নাই। ইমান ভাল লাগিছে, আৰু ফিলটো কিবা বেলেগ লাগিছে, বিয়া লাগিছে নে কি লাগিছে মই গম পোৱা নাই। এতিয়া মই দেখাই দিছোঁ যে মোক কবে আনি দিছে এইটো। এইয়া মোক আনি দিয়া মানুহজনী, থেংক ইউ ছ' মাছ এয়া আনি দিয়াৰ কাৰণে। আৰু তাইৰ কাৰণেও আনিছে বাৰু, গ'ল এইকেইযোৰ তাইৰ কাৰণে আনিছে, আৰু এইকেইযোৰ মোৰ কাৰণে আনিছে। মোৰ কিন্তু বহুত ভাল লাগিছে। ৱাও, থেংক ইউ।
মই এতিয়া বনাই আছোঁ নিমকি। নিমকিৰ কাৰণে ধুনীয়াকৈ ৰুটি বনাইছে বাইটিয়ে, আৰু তাৰপিছত মই ধুনীয়াকৈ কাটি দিছোঁ। চেপটো ইমান এটা হোৱা নাই, তথাপিও মই যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ ভালকৈ। আৰু সেইফালে বায়ে পুৰি আছে। ইফতাৰৰ কাৰণে অকণমান ৰেডি কৰি দিলোঁ। এতিয়া ইফতাৰৰ টাইম হ'বই আৰু ধুনীয়াকৈ ইফতাৰ কৰিম। আৰু মানে ঘৰত আজি ইফতাৰ কৰিব পাম, সেইকাৰণে বহুত বেছি ভাল লাগি আছে। আৰু চবতছে ডাঙৰ কথাটো হৈছে বহুত পোলাও খাব মন গৈ আছিলে, সেইকাৰণে বায়ে পোলাও বনাই থৈছে আৰু পোলাও খাম। তাৰ আগতে আপোনালোকৰ অকণমান আজি বতৰটো বহুত ধুনীয়া হৈ আছে। এই সেইফালে ল'ৰা ছোৱালীবিলাকে খেলিও আছে তাতে, আৰু এইফালে বতৰটো চাওক বহুত ধুনীয়া হৈ আছে। আৰু সেইটো আমাৰ হৈছে পুৰণ ঘৰ, তাতে আমি আগতে আছিলোঁ। মই বাৰু যাম অকণমান পাছত, দাদাহঁতক মাতিব। অহাকালিলৈ আৰু এটা লং ভিডিঅ' দিম বুলি ভাবি থৈছোঁ। মই ফুৰিবলৈও যাম এঠাইলৈ, সেইটো আপোনালোকক দেখুৱাম। ব'লক এতিয়া মই ভিতৰলৈ যাওঁ। ইফতাৰৰ কাৰণে কি মানে বস্তু বনাইছে সেইটো আপোনালোকক মই দেখুৱাম, যিহেতু আৰু অকণমান টাইম আছে। বুট ফাইনেলি কিমান দিনৰ মূৰত বুট ভাজি, আৰু এইফালে পোলাও আৰু কল, আৰু এইফালে পোলাও, আৰু চবে মিলি আফটাৰ ছ' লং টাইম। আৰু এয়া পোলাও বনাইছে আমাৰ, একাপ ধুনীয়া গাখীৰ চাহ। আপোনালোকক মই আজিৰ দিনটো দেখুৱালোঁ। মই হোষ্টেলৰ পৰা ঘৰলৈ আহিলোঁ, আৰু ঘৰত আহি বহুত ভাল লাগিছে। কালি যিহেতুকে ঈদ, আৰু অকণমান দুদিন আগতে আহিব পাৰিলে আৰু বেছি ভাল লাগিল হয়। তো এতিয়া ইফতাৰ কৰি উঠিলোঁ, আৰু বহুত দিনৰ মূৰত ঘৰত একেলগে খালোঁ, বহুত ভাল লাগিছে। আৰু যিসকলে ঘৰত গৈছে সকলোৱে চাগে ধুনীয়াকৈ আজি ইফতাৰ কৰিলে। আৰু এতিয়া মই মানে আজিৰ ভ্লগটো ইমানখিনিতে সামৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মই অহাকালিলৈ এটা ঈদৰ ধুনীয়া ভ্লগ বনাম আপোনালোকলৈ। আৰু সকলোকে এডভান্স ঈদ মুবাৰক জনালোঁ। আজিলৈ বাই।